Hello everyone, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছোঁ। এইটো দেখা পাইছে এইটো সেকেন্ড ইউনিট টেষ্টৰ হয় ক্লাস 9 ইংলিছৰ। এই মাত্ৰ এক্সাম হৈ গৈছে 2025-26 সেকেন্ড ইউনিট টেষ্ট, ঠিক আছে, 50 মাৰ্কৰ হয়। তো এই কুৱেশ্যনটো গোটেইখিনি দেখাবলৈ গৈ আছোঁ। কুৱেশ্যনটো সঁচাকৈ বহুত ইজি আহিছিল এইবাৰ সেকেন্ড ইউনিট টেষ্টত, ঠিক আছে। বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ কুৱেশ্যন থাকে, তো এইটো এটা পেটাৰ্ণ হয়, এইটো কুৱেশ্যনো আহিছিল, ঠিক। মই জাষ্ট কুৱেশ্যনটো দেখাইছোঁ যে বেলেগ বেলেগ স্কুলত বেলেগ বেলেগ কুৱেশ্যনো যদি আপোনালোকে পঢ়া পাতি কৰে তো বহুত ভাল নম্বৰ এটা আহে, ঠিক আছে। সো এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এটা স্কুলৰ, ঠিক আছে। তো দেখা পাই আছে 1.5 ঘণ্টাৰ এক্সাম আছিল। কুৱেশ্যন নম্বৰ 1 A B C D E মই পঢ়ি শুনাই দিওঁ যে হাউ ডাজ দ্য পয়েট ৰিয়েক্ট টু হিজ লাভড ওৱানছ ডেথ, ডাজ হি ফিল বিটাৰ গ্ৰিফ। তো এইটো কুৱেশ্যন আহিছিল। এইটো কুৱেশ্যন আমাৰ কিহৰ পৰা আছিল? Slumber did my spirit seal or question হয়। B number describe two occasions when Bruno ate এইটো আমাৰ কিহৰ কুৱেশ্যন? এইটো দ্য বন্ড অফ লাভৰ কুৱেশ্যন হয়, ঠিক আছে। মানে কেনেকুৱা অকেজনত ব্ৰুনোৱে খাইছিল, ঠিক আছে। হোৱাট ফাইনেলি কিলছ দ্য ট্ৰি, গছক আচলতে এইটো চিলেবাছতে নাই, তথাপিও কুৱেশ্যন দিয়া হৈছে কিছু কিছু স্কুলৰ। এইটো ধ্যান ৰাখিব লাগে টিচাৰবিলাকে যে চিলেবাছত যিটো আছে সেইটো পঢ়াব লাগে, ঠিক আছে। অন কিলিং এ ট্ৰি এইটো চিলেবাছৰ আণ্ডাৰত কিন্তু নাই, তথাপি কিছু কিছু স্কুল আছে এনেই পঢ়াই বেকাৰ টাইম পাছ কৰাই থাকে ষ্টুডেণ্টৰ, ঠিক আছে। এইটো চিলেবাছৰ আণ্ডাৰতে নাই, তো আমি এইটো ডিছকাছেই নকৰোঁ। তো যিটো স্কুলৰে হয় আপোনালোকে অলপ চাব যে যাতে চিলেবাছৰ আণ্ডাৰত থকা চেপ্টাৰকেইটাই পঢ়াই সময় যাতে নষ্ট নকৰে ষ্টুডেণ্টৰ, এইটো ৰিকুৱেষ্ট থাকে, ঠিক। তাৰপিছত এইটো চাব পাৰে ৰাইট টু ৱেজ ইন হুইচ অল পিপল অন আৰ্থ আৰ ছেম ফ্ৰম ষ্টেণ্ডাৰ্ড 1 অফ নো মেন আৰ ফৰ, এনেকুৱা কুৱেশ্যন আহিছে যে কেনে ধৰণে আমি এই পৃথিৱীৰ সকলো মানুহ সমান, ঠিক আছে। ছেম বস্তু, আমি এটা সূৰ্য আছে, আমি এটা এয়াৰ আছে, শ্বাস লওঁ, এটা মাটিতে থাকোঁ, এনেকুৱা। তাৰপিছত এইটো চাব পাই আছে নম্বৰ নেম টু চিলড্ৰেন হু ৱেণ্ট টু হলিডে ট্ৰিপ শিৱসাগৰ উইথ দেয়াৰ পেৰেণ্টছ, দুটা টিশা আৰু লোহিত, ঠিক আছে। তাৰপিছত ইফালে আপোনালোকে হোৱাট ইজ দ্য মিনিং অফ দ্য ফলোয়িং, ৱৰ্ড মিনিং আহিছে, ৱৰ্ড মিনিং আহে আচলতে চাই ল'ব পাৰে। স্নেপড আউট, ষ্টুডবেকাৰ, ফ্লাণ্ডাৰিং, ডিউৰনেল, ডিফাইল, okay. Then here you can see question number 3, fill in the blanks with IE or EI. So IE আৰু EI বহাই কেনে এইটো fill in the blanks কৰিব লাগে। believe, তাৰপিছত weird, mischievous, peace, seize, এইটো চাব। এইটো আপোনালোকে কি এডভাৰ্ব লগাব লাগে। ৰামা ডাজ হাৰ ৱৰ্ক, এইটো হাৰটো দিব নালাগিছিল আচলতে, আৰু এইটো ৰুমা হ'ব লাগিছিল, নহ'লে ৰামা দিছে ইয়াতে ৰামা ডাজ হাৰ হোমৱৰ্ক, এটা হাৰ হিজ হ'ব লাগিছিল, ভাল হ'ল আকৌ। আচলতে হাৰ দিলেও ঠিক আছে, কিন্তু ইয়াতে কোনো ছোৱালীৰ নাম মেনশ্যন নাই না, যে ৰামা বেলেগৰ হোমৱৰ্ক কৰি আছে, হোৱাট এভাৰ। ৰামা ডাজ হাৰ হোমৱৰ্ক প্ৰপাৰলি বা পাৰফেক্টলি, নাইচলি। দ্য ডগ চাৰ্ভ হিজ মাষ্টাৰ ফেইথফুলি, ঠিক আছে। দ্য ডগ চাৰ্ভ হিজ মাষ্টাৰ ফেইথফুলি। আগতো কি চালোঁ, ৰামা ডাজ হাৰ হোমৱৰ্ক, এইটো আমি কি ডিলিজেণ্টলি লিখিব পাৰোঁ, নাইচলি, প্ৰপাৰলি, পাৰফেক্টলি। আই ৱাজ ডেছ ইন নীড অফ ছাপোৰ্ট, আই ৱাজ গ্ৰেটলি, কি দিম আমি, আই ৱাজ গ্ৰেটলি নীড অফ ছাপোৰ্ট। দ্য ডক্টৰ এক্সামাইণ্ড হাৰ থৰ'লি দিব পাৰোঁ। ইট ৰেইনছ হেভিলি ইন মুম্বাই ইন জুন, ঠিক আছে, এইখিনি আমি ইউজ কৰিব পাৰোঁ। আৰু এক্সপ্লেইন দ্য গিভেন ইডিয়মছ ফ্ৰেজ, এইটো আমাৰ কি হয়, এম্প্লিফিকেশ্যন হয় আচলতে। Rome was not built in a day, charity begins at home, knowledge is power, that means within 50 to 60 words or 70 words you have to explain about that line, Rome was not built in a day। তাৰ মানে কি যে এইটো মিনিং এনেকুৱাকৈ যায় যে যিকোনো বস্তু না সফলতা একদিনত অৰ্জন নহয়, একদিনটো হয় কিন্তু একদিনত নহয়। জীৱনত কিবা বস্তু অৰ্জন কৰিব গ'লে আমি লাগাতাৰ মেহনত কৰি থাকিব লাগে, কিন্তু একদিন এনেকুৱা যদি মনে প্ৰাণে যদি লাগো সেই কামটো আমি আৰামছে সফলতা অৰ্জন কৰিব পাৰোঁ, ঠিক আছে। নেক্সটত চাওঁ। তো এতিয়া চাব পাই আছে ট্ৰান্সলেট দ্য ফলোয়িং চেণ্টেঞ্চেছ ইনটু ইংলিছ। এই নম্বৰ, তেওঁ গান গাবও নাজানে, নাচিবও নাজানে। চ' হোৱাট উইল বি দ্য এনচাৰ? হি ডাজন্ট ন' হাউ টু ছিং নৰ ডাজ হি ন' হাউ টু ডান্স, ঠিক আছে। হি ডাজন্ট ন' হাউ টু ছিং nor does he know
হাউ টু ডান্স। ঠিক আছে, মোহন মোর অন্তরঙ্গ বন্ধু। কেনেকৈ লিখিম? মোহন ইজ মাই ক্লোজ ফ্ৰেণ্ড। আজি ৰাতি ধুমুহা হ'ব পাৰে। দেয়াৰ মাইট বি এ ষ্টৰ্ম টু নাইট। দেয়াৰ মাইট বি এ ষ্টৰ্ম টু নাইট। এই চহৰখন আগতে ইমান ডাঙৰ নাছিল। দিছ চিটি ৱাজ নট ছ' বিগ আৰ্লিয়াৰ। নবীন খেলা ধূলাটো ভাল। নবীন ইজ গুড এট স্পৰ্টছ। ঠিক আছে, তাৰপিছত আমি প্ৰিপজিশ্যনলৈ আহোঁ। এইটো কি হ'ব? শ্বুজ আৰ মেড অফ হ'ব, মেড অফ লেডাৰ। প্লিজ পে এটেনশ্যন টু ইয়'ৰ ষ্টাডি। ঠিক আছে, ঠিক আছে, এটেনশ্যন টু ইয়'ৰ ষ্টাডি। দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ হ'ব এইটো, দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ হাওৰা। তাৰপিছত মাই ছিষ্টাৰ এক্সেলছ ইন ডান্সিং হ'ব। ওৱান শুড নট বুষ্ট অফ ওৱানছ ৱেল্থ হ'ব। তো মনত ৰাখিবা, মেডৰ লগত অফো লগাব পাৰোঁ, ফ্ৰমো লগাব পাৰোঁ, কিন্তু কেতিয়া লগাম এইটো মেটাৰ কৰে। ঠিক আছে, শ্বুজ আৰু লেডাৰ, লেডাৰৰ পৰা শ্বুজ হয়, কিন্তু শ্বুজ জোতা হোৱাৰ পিছতো লেডাৰটোতো লেডাৰে থাকে না, সেইকাৰণে আমি অফ লিখিম। যদি কিবা বস্তু অৰিজিন, কিবা বস্তুৰ পৰা যদি এটা বস্তু বনাইছোঁ কিন্তু আগৰ আকৃতি, আকাৰ আকৃতি একো নাথাকে, যেনেকৈ ময়দাৰ পৰা আমি কি বনাওঁ? ময়দাৰ পৰা ৰুটি বনাওঁ। তো ময়দা আগতে কি থাকে? ঠিক আছে, পাউডাৰ নিচিনা থাকে, তাৰপিছত ৰুটি তৈরি হয়। তা আগৰ নিচিনা থাকে নেকি? নাথাকে না। যদি এনেকুৱা টাইপৰ হয়, দ্য বিস্কুট ইজ মেড ডেশ ফ্ল'ৰ, তেতিয়া কি হ'ব? মেড ফ্ৰম ফ্ল'ৰ হ'ব তেতিয়া। ঠিক আছে, আগৰ আকৃতি নাথাকে যে, তেতিয়া ফ্ৰম হৈ যাব। আৰু যদি ছেম টু ছেম থাকে, অফ হ'ব। যেনেকুৱা লেডাৰ আৰু শ্বু ছেম টু ছেমে থাকে, বনোৱাৰ আগতো বনোৱাৰ পাছতো, তো এইটো কি হ'ব? অফ হ'ব। ঠিক আছে, তেনেকুৱা বাউণ্ডৰ লগত আমি ফ'ৰ লিখোঁ, বুষ্টৰ লগত অফ লিখোঁ। ঠিক আছে, অ'কে। তাৰপিছত ৱেন ৱাজ কাজিৰঙা, এইটো MCQ হয়, মই চাই যাওঁ এনেকুৱা। ৱেন হেজ কাজিৰঙা বিকাম এ নেশ্যনেল পাৰ্ক, কেতিয়া হৈছিল? 1974। ঠিক আছে, হু ডাক দ্য বৰপুখুৰী, কোনে হেৰি কৰিছিল? এইটো হ'ব কুইন অম্বিকা। ঠিক আছে, তাৰপিছত হোৱাট ডিড ব্ৰুনো এক্সিডেণ্টলি এট, কি খাইছিল? বেৰিয়াম কাৰ্বন খাইছিল। ঠিক আছে, হোৱাট ইজ দ্য মেইন ফুড অফ স্লথ বেয়াৰ, কি আছে? এইটো পৰ্ক নহ'ব, এইটো টাৰ্মাইট হ'ব। ঠিক আছে, ৱেন ডাজ আৱাৰ ব্ৰাদাৰ ৱাক আপন, আমাৰ মানে ভাইটি দাদা ক'ত খোজকাঢ়ে? একেলগে মাটিত, হয় না? আমি সকলোৱে মাটিতে খোজকাঢ়োঁ। তাৰপিছত হোৱাট ডু আৱাৰ হেল্থ অফ ফায়াৰ এণ্ড ডাষ্ট ডু, জুই আৰু লেতেৰা ধূলা বালিয়ে কি কৰে? আমাৰ সেই মেক আছ হাৰ্টফুল। অ'কে, চাওঁ নেক্সট। তাৰপিছত চাব পাই আছে, হোৱাট ডাজ দ্য পয়েট নট হেভ, পয়েটৰ কি নাই? চেন্স, হাউচ, ফিজিকেল ফেয়াৰ, কনচিয়াছনেছ নাই, ফিজিকেল ফেয়াৰ। আচলতে ফিজিকেল ফেয়াৰ নাই, ভয় নাই। হোৱাট ইজ দ্য পয়েট অফ ইছলাম ডিড মাই স্পিৰিট চিল, পয়েট কোন? উইলিয়াম ওয়াৰ্ডছৱৰ্থ। ঠিক। হু ৱাজ পুলড আউট অফ দ্য এংকৰিং আৰ্থ, এইটো আউট অফ চিলেবাছৰ সোমাই দিছে। ঠিক আছে, এইটো কাটি দিওঁ, আউট অফ চিলেবাছ। স্কৰ্চিং এণ্ড চকিং ইজ ডান ৱেৰ, ক'ত কৰা হয় স্কৰ্কিং আৰু চকিং? এইটো এনচাৰ ঠিকে আছে, ছান, এয়াৰ। স্কৰ্চিং কিহৰ হয়? ছানৰ দ্বাৰা, চকিং এয়াৰৰ দ্বাৰা। অ'কে, সেইখিনি আছিল আমাৰ। ঠিক, যদি বুজি পাইছে আমাৰ চেনেল BS টিউশ্যন ক্লাছেছক ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু এনেধৰণৰ ভিডিঅ' প্লে'লিষ্টত যাই কিনে ক্লাছ 9ৰ ভিডিঅ'বিলাক চাই ল'ব। ঠিক আছে, অল দ্য বেষ্ট।